এজন ৰাজনৈতিক মানুহ সৰ্বভৰা হ'ব পাৰে নেকি? এই ভুল কথা। এইবিলাক যদি তেওঁ ভাবিছে এইটো ভুল কথা। কোনো সাংসদ সৰ্বভৰা নহয়, কোনো বিধায়ক সৰ্বভৰা নহয়। 5 বছৰৰ কাৰণে তাৰপিছত তোন কুকুৰো নুফুচে যদি হাৰিবলৈ হয়, টিকেট নাপায়। বুজে নেকি? কবলৈ বেয়া, ৰাজনৈতিক মানুহবিলাকে ক্ষণিকভাৱে দম্ভ দেখাই থাকিলে নহব নহয়। জনসাধাৰণকে ওপৰত থাকিব পাৰে নেকি কোনোবাই? কত মানুহ তেনেকুৱা ৰাজনৈতিক মানুহ জীৱনত বিলীন হৈ গৈছে, মানুহৰ লগত কোনো সম্পৰ্ক। এটা সময়ত আমি যিবিলাক মানুহ দেখি আমাৰ কলিজা কবি গৈছিলে, সেইবিলাক মানুহ আহি আমাৰ ওচৰত কথা পাতি আজি। গতিকে এইবিলাক কথা মইতো নাভাবো। আমি ৰাজনীতিত বহুত সময়ত আছো। মই ৰাজনীতিৰ মানুহ অহংকাৰ কৰিলে মই নিজে চাই থাকো, তেওঁলোকক ভাল লাগে। আই এনজয় ষ্টেট। মই শুনিছো মোৰ ৰাজনৈতিক জীৱনত দীৰ্ঘকাল ধৰি ৰাজনীতিত আছো, ছাত্ৰ সংগঠনতো আছো, এনেকুৱা কাৰো পৰা পইচা লৈ পোৱা নাই। নিৰ্বাচন কেইবাটাতো অৱতীৰ্ণ হৈছো। শুভাকাংক্ষীসকলে নিশ্চিতভাৱে সহায় কৰে, কিন্তু ইমান পৰিমাণৰ ধন সহায় কোনো কৰা নাই। আৰু যিগৰাকী এজন ৰাজনৈতিক মানুহ সৰ্বভৰা হ'ব পাৰে নেকি? এই ভুল কথা। এইবিলাক যদি তেওঁ ভাবিছে এইটো ভুল কথা। কোনো সাংসদ সৰ্বভৰা নহয়, কোনো বিধায়ক সৰ্বভৰা নহয়। 5 বছৰৰ কাৰণে তাৰপিছত তোন কুকুৰো নুফুচে যদি হাৰিবলৈ হয়, টিকেট নাপায়। বুজে নেকি? কবলৈ বেয়া, ৰাজনৈতিক মানুহবিলাকে ক্ষণিকভাৱে দম্ভ দেখাই থাকিলে নহব নহয়। জনসাধাৰণকে ওপৰত থাকিব পাৰে নেকি কোনোবাই? কত মানুহ তেনেকুৱা ৰাজনৈতিক মানুহ জীৱনত বিলীন হৈ গৈছে, মানুহৰ লগত কোনো সম্পৰ্ক। এটা সময়ত আমি যিবিলাক মানুহ দেখি আমাৰ কলিজা কবি গৈছিলে, সেইবিলাক মানুহ আহি আমাৰ ওচৰত কথা পাতি আজি। গতিকে এইবিলাক কথা মইতো নাভাবো। আমি ৰাজনীতিত বহুত সময়ত আছো। মই ৰাজনীতিৰ মানুহ অহংকাৰ কৰিলে মই নিজে চাই থাকো, তেওঁলোকক ভাল লাগে। আই এনজয় ষ্টেট। মই শুনিছো মোৰ ৰাজনৈতিক জীৱনত দীৰ্ঘকাল ধৰি ৰাজনীতিত আছো, ছাত্ৰ সংগঠনতো আছো, এনেকুৱা কাৰো পৰা পইচা লৈ পোৱা নাই। নিৰ্বাচন কেইবাটাতো অৱতীৰ্ণ হৈছো। শুভাকাংক্ষীসকলে নিশ্চিতভাৱে সহায় কৰে, কিন্তু ইমান পৰিমাণৰ ধন সহায় কোনো কৰা নাই। আৰু যিগৰাকী